মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জনাবই লাগিব কাৰণ তেখেতে যোৱা 11 বছৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক শক্তিশালী কৰাৰ বাবে সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান দিছে আৰু লক্ষ লক্ষ কোটি টকা তেখেতে প্ৰদান কৰি যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী কেন্দ্ৰ হিচাপে ইতিমধ্যে গঢ় দিছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই এইখিনি আন্তৰিকতা বা তেখেতৰ সহযোগিতাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছো লগতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক ধন্যবাদ জনাইছো কাৰণ এই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট ইয়াৰ যোগেদি আমাৰ কেৱল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ সুবিধা হ'ব আৰু আমিও বিশ্বৰ বুকুত এই শিক্ষাৰে শিক্ষিত হৈ আমি বিভিন্ন ঠাইত উল্লেখযোগ্য সেৱা আগবঢ়াই আমি অসমৰ বাবে আমি সুনাম কঢ়িয়াবলৈ সক্ষম হ'ম